এফআইআৰ মানে আপোনালোকেতো গম পায় মদঘৰীয়াৰ যোনটো দুৰ্ঘটনা, মদঘৰীয়াৰ দুৰ্ঘটনাটোক লৈ পেলাই আমি ড্ৰাইভাৰজনক লৈ পেলাই কোনো এফআইআৰ দিবলৈ অহা নাই। ইয়াতে কথাটো হৈছে এক্সোৰো যিখন বাৰ বা পাব, সেই এক্সোৰো বাৰখনৰ টাইম লিমিট অপাৰেটিং টাইম আছিলে 12:30লৈকে। সেই 12:30লৈকে যদিও অপাৰেটিং টাইম আছিলে, আমি আপোনালোকৰ গোটেই মিডিয়া ষ্টেটমেণ্ট শুনা মতে ৰিপৰ্ট যিটো আমি গম পাইছোঁ, গতিকে সেইমতে তেওঁলোকে 3:30লৈকে অপাৰেট কৰিছে লিকাৰ, ছাৰ্ভ কৰিছে লিকাৰ 3গৰাকী মহিলাক আৰু লগতে ড্ৰাইভাৰজনক। গতিকে এই তেওঁলোকো সমানে ৰেছপনচিবল। আজি যে তেওঁলোকৰ নেগলিগেঞ্চৰ কাৰণে আজি কিহৰ কাৰণে সেই 3গৰাকী মহিলাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল তেওঁলোকৰ, কাৰণ 3:30 বজালৈকে চাওক, আমি এজন সচেতন নাগৰিক অসমৰ হয়, গতিকে আমাৰো দায়িত্ব আছে এখন সমাজ সুচাৰুৰূপে চলোৱা বা সুস্থ সমাজ এখন গঢ় দিয়া আমাৰ সকলোৰে ভূমিকা আছে। গতিকে তাৰ বিনিময়ত আমি ভাবি আছিলোঁ যে ইমান দিন হ'ল কাৰোবাৰ হয়তো দৃষ্টিগোচৰ হ'ব এই কথাটো যে এক্সোৰো বাৰখন 12:30লৈকে টাইম লিমিট আছিলে, যদিও তেওঁলোকে 3:30লৈকে অপাৰেট কৰিছে বা লিকাৰ ছাৰ্ভ কৰিছে। তো যাৰ কাৰণে তেওঁলোকো সমানে ৰেছপনচিবল যিমান আন মানুহ ৰেছপনচিবল এই ইনচিডেণ্টটোত। কাৰণ 3:30লৈকে যদি তেওঁলোকে ছাৰ্ভ নকৰিলেহেঁতেন, লিকাৰ ছাৰ্ভ নকৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো এই ঘটনাটো আজি পতিত নহ'লেহেঁতেন। আৰু লগতে 3গৰাকী মহিলা অতি দুখিত কথা যে আমাৰ যিটো মানে গ্ৰয়িং জেনেৰেশ্যন, যোনটো আমাৰ ফিউচাৰ জেনেৰেশ্যন, তেওঁলোকৰ এনেকৈ বহুতখিনি ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে বহুতখিনিয়ে তেনেকৈ ড্ৰিংক এণ্ড ড্ৰাইভ কৰে, বহুতে তেনেকৈ মৃত্যু খাবতি লয়। গতিকে এতিয়া যদি আমি সমাজখন সচেতন নহওঁ, আমি যদি কোনোবা এজন ওলাই নাহোঁ এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাকৰ কাৰণে, হয়তো অনাগত দিনত এনেকুৱা ধৰণৰ বহুত ইনচিডেণ্ট আমি দেখা পাম। গতিকে এগৰাকী সমাজ সচেতন হিচাপে লগতে আমি এগৰাকী অধিবক্তা গুৱাহাটী হাইকোৰ্টৰ, গতিকে আমি ভাবিছোঁ যে ইমান দিনে হয়তো এই কথাটো কাৰোবাৰ কোনোবাই দৃষ্টিগোচৰ কৰিব, কিন্তু দেখিলোঁ যে কাৰো দৃষ্টিগোচৰ হোৱা নাই এই কথাটো। লগতে এক্সাইজ ডিপাৰ্টমেণ্টকো আমি ইয়াত টানিব বিচাৰিছোঁ। কিহৰ কাৰণে? এক্সাইজ ডিপাৰ্টমেণ্টে জানে যে 12:30লৈকে তেওঁলোকৰ অপাৰেটিং পিৰিয়ড বা তেওঁলোকৰ ৰেষ্ট্ৰিক্টেড টাইম হৈছে 12:30। 3:30লৈকে এজন এক্সাইজ বিষয়াই বা আমি এক্সাইজ বিষয়াৰ নাম ইয়াতে আমাৰ এফআইআৰখনত আছে, এতিয়া তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন দিলে 3:30লৈকে এখন বাৰ বা এখন পাব অপাৰেট কৰিবৰ কাৰণে, আৰু তাত 3জন বা 4জন যুৱক বা যুৱতীয়ে মদ্যপান কৰি 135 বা 130 কেনেকুৱা স্পীডত ড্ৰাইভ কৰিছে। মই তেওঁলোকক লৈ পেলাই একো তেনেকুৱা ধৰণৰ ইনচিডেণ্ট মই অনা নাই তেওঁলোকৰ এগেইনষ্টত। খালি আমাৰ কথাটো হৈছে আমি সমাজৰ এজন সচেতন নাগৰিক, গতিকে আমি বিচাৰিছোঁ যে এইটো এটা উচিত তদন্ত হ'ব লাগে, কেনেকৈ তেওঁলোকে 3:30লৈকে অপাৰেট কৰিলে বা লিকাৰ ছাৰ্ভ কৰিলে, আৰু লগতে এই এক্সাইজে কেনেকৈ তেওঁলোকক পাৰ্মিশ্যন দিলে 3:30লৈকে এই লিকাৰ ছাৰ্ভ কৰিবলৈ, 12:30 পিছত কেনেকৈ পাৰ্মিশ্যন দিলে লিকাৰ ছাৰ্ভ কৰিবৰ কাৰণে, সেইখিনি কাৰণে আমি অৱগত কৰিবলৈ আহিছোঁ আচলতে নুনমাটি থানাত। এক্সোৰে নহয়, এনেকে গুৱাহাটীত যিমান কেইটা আপোনাৰ বাৰ আছে, পাব আছে, গোটেইকেইটা বাৰেই আচলতে প্ৰায় ৰাতিপুৱা 3টালৈকে বা 4টা বজালৈকে তেওঁলোকৰ পাৰ্টি চলি থাকে ভিতৰতে। মই স্পেচিফিক বাৰ বুলি তেওঁলোকৰ পাৰ্মিশ্যন থাকে 12 বা 12:30লৈকে। হয়, আপোনালোকে গম পায় যে লাষ্ট নটিফিকেশ্যন যিখন আছিলে তেওঁলোকৰ এক্সটেণ্ড কৰিছে টাইমটো 12:30লৈকে আমি জনাত। আৰু আছাম যিটো এক্সাইজ ৰুল মতে 12:30লৈকে এখন বাৰ বা এখন পাবে অপাৰেট কৰিব পাৰিব। তাৰ যদি কোনোবা এক্সেপশ্যন আছে, হয়তো কিছু বাৰ বা কিছু পাবে তেওঁলোকে পাৰ্মিশ্যন লৈছে, হয়তো গোটেই উৰে নিশা খোলা ৰাখিবৰ কাৰণে হয়তো তেনেকুৱা কিছুমান আছে, হয়, যদিও মই স্পেচিফিককৈ নামবিলাক ক'ব বিচৰা নাই। কিন্তু কথাটো হৈছে এইখন বাৰ, বিশেষকৈ যিখন বাৰৰ এতিয়া মই এক্সোৰক লৈ পেলাই আমি এফআইআৰ লজ কৰিবলৈ আহিছোঁ, সেই বাৰখনৰ কথা আমি জানো যে 12:30লৈকে তেওঁলোকৰ পাৰ্মিশ্যন অপাৰেটিং টাইম আছিলে। 12:30 পিছত কেনেকৈ তেওঁলোকে অপাৰেট কৰিলে, কেনেকৈ লিকাৰ ছাৰ্ভ কৰিলে, আৰু কেনেকৈ 3:30 তেওঁলোকে বিল একচেপ্ট কৰিলে, আৰু চিচিটিভি কেমেৰাৰ যদি তেওঁলোকে মিছা মাতে, চিচিটিভি কেমেৰা ফুটেজত আপোনালোকেতো গমেই পাইছে সকলোখিনি কথা, আমি মিডিয়াতেই গম পাইছোঁ যে 3:30লৈকে তেওঁলোকে লিকাৰ ছাৰ্ভ কৰিছে। আৰু চিচিটিভি কেমেৰাৰ ফুটেজ যদি ইনভেষ্টিগেশ্যনত তেওঁলোকে লয়, ডেফিনেটলি গোটেই কথাখিনি পোহৰলৈ আহিব, আৰু এক্সাইজ বিষয়াৰ গাফিলতিৰ কথাও পোহৰলৈ আহিব। আৰু কথা দেখা পোৱা গৈছে যিজন ড্ৰাইভাৰ শামীম আহমেদ, তেওঁৰ এগেইনষ্টত যিখিনি ধাৰা লগাইছে গোটেইখিনি বেলেবুল, গতিকে চাৰ্ভখনত পলাইছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ এডভোকেট হিচাপে আপোনালোকৰ কি হ'ব লাগিছে? চাওক, বেলেবল নন বেলেবল তেওঁৰ এফআইআৰখন কোনে দিছে একচুৱেলি মই ইমান এৱেৰ নহয়। কেনেকৈ ধৰণৰ এফআইআৰখন লিখিছে সেইটোও মই গম নাপাওঁ। হয়তো এফআইআৰখন যোনটো ভিত্তিত লিখিছে তাৰ ওপৰতে ডিপেণ্ড কৰি পেলাই পুলিচ বিষয়াসকলে কেছটো ৰেজিষ্টাৰ কৰিছে। সেই ৰেজিষ্টাৰ কেছকেইটা হয়তো বেলেবল অফেন্সত আহিছে, সেইকাৰণে তেওঁ ধৰক যদিও মই তেওঁক দেখিছোঁ আজি পুলিচ কাষ্টাডিত তেওঁ আছে, যদি বেলেবল অফেন্স মই হয়তো এফআইআৰখন কিন্তু মই দেখা নাই। মই দেখিলে আপোনালোকক ক'ব পাৰিলোহেঁতেন যে কিহৰ কাৰণে এইখন এফআইআৰ এইটো ধাৰাত বা বেলেবল ধাৰাত ৰেজিষ্টাৰ হৈছে। আমাৰ কথাটো হৈছে চাওক, আমি সমাজৰ সচেতন নাচলে আমি সকলোৱে এখন সুস্থ অসম, সুস্থ দেশ গঢ়াত আমাৰ সকলোৰে ভূমিকা আছে। মই এই কেছটোৰ লগত কোনো কানেক্টেড নহয়,
প্ৰথম কথা আমি এগৰাকী কি অধিবক্তা আমাৰ অধিবক্তা হিচাপেও আমাৰ দেশৰ প্ৰতি আমাৰ ষ্টেটৰ প্ৰতি আমাৰ এটা ৰেছপঞ্চিবিলিটি আছে আৰু আমি বিচাৰোঁ অনাগত দিনত যাতে এনেকুৱা ঘটনা আমি দেখিবলৈ নাপাওঁ এক্সৰ বিষয়ে কেনেকুৱা ধৰণৰ এক্সৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা এক্সৰখন আমি জনামতে এটা পাৰ্টনাৰশ্বিপত চলি থকা এটা অনুষ্ঠান গতিকে তেওঁলোকৰ নাম মই বিশেষকৈ গম নাপাওঁ মই উলিয়াব নোৱাৰিলোঁ গতিকে আমি এফআইআৰখন দিছোঁ এক্সৰৰ পাৰ্টনাৰ বা প্ৰপাৰেটৰ তেওঁলোকৰ এগেইনষ্টত দিছোঁ এক্সাইজৰ যিকেইজন ৰেছপঞ্চিবল বিষয়া তেওঁলোকৰ এগেইনষ্টত দিছোঁ কাৰণ তেওঁলোকে এলাও কেনেকৈ কৰিলে এখন বাৰ 3:30লৈকে অপাৰেট কৰিছে যদি আপোনালোকৰ অভিযোগ যিটো আছিলে এইটো যদি সঁচা হয় তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব হয় অনুজ্ঞাপত্ৰ বাতিল হ'ব তেওঁলোকৰ যদি তেনেকুৱা ষ্ট্ৰিক্ট কণ্ডিশ্যন ষ্ট্ৰিক্ট যদি ভেৰিফিকেশ্যন কৰে যদি তেওঁলোকে দেখিছে যে ৰেষ্ট্ৰিক্ট যোনটো অপাৰেটিং টাইমৰ বিয়ণ্ডত তেওঁলোকে যদি অপাৰেট কৰিছে লিকাৰ চাৰ্ভ কৰিছে ডেফিনেটলি আমি বিচাৰোঁ তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাটো আমি বিচাৰোঁ আমাৰ এটা আপুনি ক'ব বিচাৰিছে তাৰমানে এক্সাইজৰ ওপৰতো আৰু বাৰৰ ওপৰতো এজাহাৰ দিয়া হয় তাৰমানে ছেকশ্যন 106 অফ দ্য BNS য'ত কালপেবল হমিচাইড যদি নহয় কালপেবল হমিচাইডত ইণ্টেনশ্যন থাকে যদি তেওঁলোকৰ কালপেবল ইণ্টেনশ্যন নাথাকে কালপেবল হমিচাইড যদি সেইটো নহয় তেওঁলোকৰ নেগলিগেঞ্চৰ কাৰণে যদি এক্সিডেণ্টটো হৈছে তেতিয়াহ'লে এই কেছটো পুলিচ বিষয়াসকলে আফটাৰ ভেৰিফিকেশ্যন 106 BNSত ৰেজিষ্টাৰ কৰিব বুলি মই আশা ৰাখিলোঁ সমানে জগৰীয়া হ'ব কাৰণ তেওঁলোকৰ এই বস্তুটো যদি আপোনালোকে আৰু এটা কথা কৈ আছে যে বহুত কেইজন বাৰ বহুত ৰাতিলৈকে অপাৰেট কৰে খোলা থাকে তেতিয়াহ'লে এক্সাইজ ডিপাৰ্টমেণ্টতো জানে সেইখিনি কথা যে 12:30লৈকে অপাৰেটিং টাইম সেইটো মই চাওক মোৰ হাতত কোনো ধৰণৰ তেনেকুৱা এভিডেঞ্চ নাই যে তেওঁলোকে মেনেজ কৰি চলিছে বা কিবা লৈ পেলাই কিবা ভেষ্টেড ইণ্টাৰেষ্ট আছে সেইখিনি কথা মোৰ ওচৰত যিহেতু ৰেকৰ্ড নাই মই আপোনালোকক সেই বাইটটো মই সেই কথাখিনি আপোনালোকক মই ক'ব নোৱাৰিম কিন্তু আমিও শুনিছোঁ এই কথাখিনি যেনেকৈ আপোনালোকৰ দৃষ্টিগোচৰ হৈছে আমাৰো দৃষ্টিগোচৰ হৈছে যে বহুতকেইখন বাৰ আমাৰ গুৱাহাটীত 12:30টাৰ পিছতো হোল নাইট চলে গতিকে ৰেভিনিউ ক্ৰিয়েটিং এটা যদিও এটা ইনষ্টিটিউশ্যন হয় কিন্তু ৰেভিনিউ ক্ৰিয়েশ্যনৰ নামত আমি আমাৰ জনাঞ্জলি দিম নেকি আমাৰ ফিউচাৰ জেনেৰেশ্যনটো এইটো এটা ডাঙৰ কথা গতিকে সেই গোটেইখিনি বস্তু কনচিডাৰ কৰি মই ভাবোঁ ওপৰ মহলায়ো যাতে এইটো এটা একশ্যন লওক আমি আমাৰ ইয়াৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এটা অনুগ্ৰহ কৰিম বা অনুৰোধ কৰিম যে তেওঁ যাতে এই বস্তুটো অকণমান কনচিডাৰেশ্যনত আনক যাতে আমাৰ যুৱ প্ৰজন্মসমূহ সুকলমে ঘৰ পায়গৈ ইয়াত মোৰ মতে 106 BNS লাগিব লাগে কাৰণ তেওঁলোকৰ কালপেবল হমিচাইড নাই তেওঁলোকৰ ইণ্টেনশ্যন মই অনা নাই তেওঁলোকৰ নেগলিগেঞ্চৰ কাৰণে ৰাছ আৰু নেগলিগেঞ্চ এক্টৰ কাৰণে তেওঁ এই আজি ঘটনাটো হ'বলৈ পালে আমাৰ অপিনিয়নত